হাই এভৰিৱান, আসসালামু আলাইকুম। দিনত কি বনাবলৈ চকন আপোনালোকক দেখাইছোঁ। ইয়াত আলুৱে ডিমে তৰকাৰী বনাম। এইফালে ধনিয়া পাতৰি লৈ লৈছোঁ। এইফালে কুকাৰত বনাওঁ যিহেতু মই বিলাহী কাটি লৈছোঁ, কেপচিকাম মই এফালে কাটি লৈছোঁ, পিঁয়াজ নহৰু মিক্স কৰি আজি বনাম সানি পুটুকি। এয়া লগত দাইল অকণ থৈছিলোঁ, দাইল অকণো দি দিলোঁ। এয়া যিহেতু আজিৰ দিনত ল'ৰা মইহে, হাজবেণ্ড বজাৰ গ'ল, বাহিৰা বজাৰ। তেওঁ বাহিৰা বজাৰো যায়, কাপোৰৰ বিজনেছো আছে, তেওঁ গেৰেজতো থাকে। এতিয়া গেৰেজত বৰ্তমান ভাগিনীয়েক আৰু ল'ৰা দুটা আছে গেৰেজত, এনেকৈ মাজে সময়ে যায় বাহিৰা বজাৰ। এইফালে ডিম 4টাও দি দিছোঁ, তাতে বইল ল'ব। যিহেতু আজি ল'ৰা মইহে আৰু এনেকৈয়ে খাম দিনৰ সাঁজটো। এইফালে এয়া তুলি দিলোঁ কুকাৰত। এয়া হৈ গ'ল আলু তৰকাৰী। 4টামান হৈছিল মই আলু মই। এইফালে এয়া ভাত পাতি দিছোঁ মই। এইফালে ডিম তৰকাৰী হৈয়ে গ'ল আৰু ইয়াত ডিম দিছিলোঁ যে বইল হ'বলৈ। ডিমকেইটা এয়া কাঢ়ি ল'লোঁ, কাঢ়ি বাকলি গুচাই আকৌ আলু তৰকাৰীত দি অকণ উতলাই দিম। উতলোৱাৰ পিছত এয়া হৈ যাব। আজিৰ দিনৰ সাঁজ এনেকৈ খাম। ভিডিঅ'টো চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে মাংস তৰকাৰী অকণো আছে আৰু আজিলৈ আহিলোঁ, বাই।